পানীৰ কাৰণে ইমান দুখ আমি পানীৰ কাৰণেতো আছোঁ পানীৰ কাৰণে বেছি কষ্ট হৈছে সেইটোৱে আৰু বেলেগ কিমান দূৰ আপোনালোকে খোজকাঢ়ি পেলাই পানী নিব লগা হয় ইয়াৰ পৰা 1 কিলোমিটাৰ ধৰক আৰু ৰাজহুৱা দমকল নেকি ৰাজহুৱা দমকল আমি 50 টকা কৰি প্ৰত্যেক মাহে দিব লগা হয় পানী কঢ়িয়াব লাগে আপোনালোকৰ পানী কঢ়িয়াই পানী ফ্ৰী নহয় নেকি পানীটো ফ্ৰী নহয় আমি 50 টকাকৈ দিব লাগে 50 টকা দিব লাগে পানীৰ সমস্যাটো খোৱা পানীটো সমস্যা আছে তাৰমানে এতিয়া পাইপ দিছে যদিও মানে পাইপৰ পানী অহা নাই এতিয়া পানীখিনি এইখিনি ভাত চব্জি বনাই আকৌ নিব আহিব লাগে 3 টাইম আহিব লাগে আৰু টাইম মানে আপোনালোকে 4 বটলকে কেই লিটাৰ আছে ইয়াতে 5 লিটাৰ 5 লিটাৰকে মানে 20 লিটাৰ আপোনালোকে এবাৰত লৈ যায় গুৱাহাটী মহানগৰীৰ দাঁতিকাষৰীয়া এখন গাঁও জবেপাট গাঁও পশ্চিম গুৱাহাটী সমষ্টিৰ এই গাঁওখন এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অন্তৰ্ভুক্ত হ'ল জালুকবাৰী সমষ্টিত দুগৰাকী ব্যক্তি পাইছোঁ ইয়াৰ স্থানীয় ব্যক্তি গতিকে কথা পাতোঁ তেওঁলোকৰ লগত দাদা নমস্কাৰ আপোনাৰ নমস্কাৰ খবৰ খাতি কেনেকুৱা আছোঁ ভালে এয়া সমষ্টি কি সমষ্টি পৰে আপোনালোকৰ আমাৰতো জালুকবাৰী সমষ্টি সমষ্টি আপোনাৰো জালুকবাৰী সমষ্টি কেনেকুৱা বিগত সময়ছোৱাত আৰু এতিয়া বৰ্তমান কেনেকুৱা বাতাবৰণ কেনেকুৱা ইলেকশ্যনটো পালেহি আপোনালোকৰ বিধায়কগৰাকীৰ নাম জানে জালুকবাৰী সমষ্টি বিধায়কটোতো কোনোবা আছিল মোৰ তেনেকুৱা মনত নাই নাই আপুনি জানে নেকি ইমান নাজানো আমাৰ মুখ্যমন্ত্ৰী নেকি বাৰু মুখ্যমন্ত্ৰী বুলি ক'লেতো আমাৰ এই মানে আমাৰ মুখ্যমন্ত্ৰী আমাৰ জালুকবাৰীৰ বিধায়ক নেকি নাই মানে তেখেতে হয় তেখেতে হয় নহয় হয় তেখেতে হয় জালুকবাৰী সমষ্টিৰ বিধায়ক মুখ্যমন্ত্ৰী কি পালে বিগত সময়ছোৱাত সুবিধা চৰকাৰী সুবিধা পাইছেনে চৰকাৰী সুবিধা মানে আমাৰ এতিয়া বৰ্তমান যিহেতু আমি চৰকাৰৰ ফালৰ পৰা যিখিনি পাব লগা মানে চাউল পাই আছোঁ তাৰপিছতে চেনি নিমখ আৰু মানে এই সেইখিনি পাইছোঁ বাকী আঁচনিবোৰ পাইছা নাই আঁচনি মানে এতিয়া শুনি আছোঁ অৰুণোদয় আঁচনিটো মানে বহুতে পাই আছে বুলি শুনিছোঁ তাৰপিছতে এতিয়া সেইটো মই ক'ব নোৱাৰিম কাৰণ ঘৰৰ মানুহে পাইছে নাই সেইটো মই ক'ব নোৱাৰিম কাৰণ এইটো তিৰোতাবিলাকৰ হয় না গতিকে আপুনি দখল দিয়া নাই মানে এইটো তিৰোতাবিলাকৰ বুলি কাৰণে মানে এইটো মই গম নাপাওঁ মোক কোৱা মানে এবাৰ মই গম নাপাওঁ পাইছে যদিও পাইছে আপুনি কি কৰে চাকৰি কৰে নে খেতি কৰে নে কি কৰে মই এনেই কোম্পানীত এটা কাম কৰি আছোঁ কোম্পানীৰ কাম কৰে আৰু বাকী এনে ধৰি লওক ৰাস্তা ঘাট কেনেকুৱা উন্নতি দেখিছেনে ৰাস্তা ঘাটবিলাকতো মোটামুটি বহুত ভাল হৈছে বহুত ভাল হৈছে সমস্যা কি আছে আমাৰ যিটো পানীবিলাক মানে ছাপ্লাই পানী যিটো আছে তো সেইটো আমি মানে বনাইছে কিন্তু বনালেও সেই পানীটো তাৰমানে আমি খাব পৰা নাই কিয় খাব পৰা নাই মানে বহুত আইৰণ আৰু তেনেকৈ মানে সেই পানীটো আমি খোৱাৰ যোগ্যও নহয় পানী কি কৰে তেতিয়াহ'লে কেনেকৈ খায় আমি এই দমকলত ল'ব যাওঁ স্কুলত মানে আপোনালোকৰ ঘৰত পানীৰ ব্যৱস্থা নাট আছে আমাৰ নাটটোৰ পানীখিনি আমাৰ গা ধোৱা কাপোৰ ধোৱা বাচন মাজা এইবিলাক হয় কিন্তু খোৱা পানীটো আমি স্কুলত ল'ব যাব লাগে আপোনালোকৰ গাঁওখনৰ নাম কি জবেগাঁও জবেগাঁও মানুহে সৰ্বাধিক কি কৰে কৃষি কৰে খায় নে তেওঁলোকে চাকৰি বাকৰি কৰে নে কি কৰে চাকৰি বাকৰি মানে কিছুমানৰ চাকৰি আছে কিছুমানে মানে হাজিৰা কৰি খায় আৰু কিছুমানে হয়তো ক'ৰবাত কোম্পানীত চিকিউৰিটি কৰি আছে কিবা কোম্পানীত বা মানে কাম কৰি আছে সেই তেনেকুৱা আৰু ঠিক আছে হ'ব দিয়ক ধন্যবাদ বহুত ধন্যবাদ থাকিল আপোনালোক ধন্যবাদ আপোনালোকৰ ধন্যবাদ আপোনাৰ ঘৰত কেনেকুৱা খবৰ খাতি ঠিকে আছে সুবিধাবিলাক পাইছেনে পাই আছে আপুনি একে গাঁৱৰে নেকি একে গাঁৱৰে পানীৰ সমস্যাটো আছে বুলি কৈছে আছে নেকি অলপ আছে নহয় আছে আপোনালোকে পানী ক'ৰ পৰা আনে স্কুলৰ পৰা আনে স্কুলৰ পৰা আনিব যায় ইয়াতে জল জীৱন মিছন মানে আছে কিন্তু মানে আইৰণ আছে বহুত আইৰণ বহুত আছে কিন্তু এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে এইখন গাঁৱৰ ৰাইজ গাঁওবাসীৰ লগত কথা পাতি আমি জানিব পাৰিলোঁ যে এই গাঁওখনৰ মূল সমস্যা হৈছে খোৱাপানী প্ৰখৰ ৰ'দ বৰষুণকো নেওচি খোৱাপানী আনিবলৈ এইদৰে প্ৰায় 1 কিলোমিটাৰ দূৰ আহিব লাগে দীপামণি বৰা আৰু দীপালী গগৈ নমস্কাৰ মই ৰাণা গগৈ আৰু মোৰ লগত আছে অচিন্ত
আমি বৰ্তমান ভূটানুমানৰ আন এটা খণ্ডৰ বাবে আমি বৰ্তমান উপস্থিত হৈছোঁ সি এটা বিশেষ সমষ্টি, যিটো সমষ্টি সকলোৰে চকু, কাৰণ এইটো সমষ্টি বিশেষ এইকাৰণে এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই সমষ্টিৰ পৰাই বিগত বহুকেইটা বছৰ তেখেতে বিধায়ক হিচাপে তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই তেখেতে মন্ত্ৰিত্ব লাভ কৰিছে। আৰু আমি আজি যোনখিনি স্থানত উপস্থিত আছোঁ সেই স্থান দেখিব পাইছে, এইটো এটা মন্দিৰ আৰু মন্দিৰটোৰ পিছফালে আছে পলাশবাৰী সমষ্টি আৰু আমি যোনফালে মূৰ কৰি আছোঁ সেইফালে হৈ গ'ল জালুকবাৰী সমষ্টি। তো এতিয়া আপোনালোকে আমাৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চাওক। আমি সম্পূৰ্ণ জালুকবাৰী সমষ্টিৰ বিভিন্ন লোকৰ মতামত জনাবলৈ চেষ্টা কৰিম। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হ'বনে নাই, আমি মুখ্যমন্ত্ৰীগৰাকী কৰ্মৰ খতিয়ান ল'ম ৰাইজৰ মনেৰে। চাওক ভূটানুমানৰ এই খণ্ডটো। যিহেতু ইতিমধ্যে ইয়াৰ লোকে আমাক কৈছে যে ইয়াত এই সমষ্টি জালুকবাৰী সমষ্টিত যথেষ্ট পানীৰ অসুবিধা আছে আৰু এই বাইদেউগৰাকীয়ে এটা মন্দিৰৰ পৰা তেখেতসকলে পানী ইয়ালৈ অনা আমি ভিজুৱেল দেখাব সক্ষম হৈছোঁ। বাইদেউ আপুনি আপোনালোকে কোনখিনি ঘৰ? আমাৰ জবে বুলি কয় ঘৰটোৰ নাম, কিন্তু আমি তাতে ভাড়া থাকোঁ। ভাড়া মানে কি ৰখীয়া হিচাপে মালিকে থাকিবলৈ দিছে। আমাৰ নিজৰ ঘৰ তেজপুৰ ঢেকীয়াজুলি হয়, মোৰ মাৰ ঘৰ হয় বাইহাটা চাৰিআলি, আমি ইয়াতে থাকোঁ। আপোনালোকে ইয়াতে এই সমষ্টিটোৰ বিধায়ক কোন গম পায়নে? নাই আমি ইমান এটা গম নাপাওঁ। আপোনালোকে জালুকবাৰী সমষ্টিত থাকে? হয়। ঠিক আছে, আপোনালোকৰ কি সমস্যা আছে কওকচোন। আপোনালোকে পানী যদি এনেকৈ আনে? বেলেগ একো নাই, পানীৰ কাৰণে বেছি কষ্ট হৈ গৈছে, সেইটোৱে আৰু বেলেগ। কিমান দূৰ আপোনালোকে খোজকাঢ়ি পেলাই পানী নিব লগা হয়? ইয়াৰ পৰা 1 কিলোমিটাৰ ধৰক। আৰু আপোনালোকৰ পানীটোত কি অসুবিধা আছে? পানীটোৰে অসুবিধা মানে পানীটো অলপ যদি চৰকাৰে সহায় কৰিলে হয় ভাল হ'ল হয়। আপোনালোকে যোনটো পানী খাই আছে এতিয়া সেইটো হৈ গ'ল নামঘৰৰ পানী? নামঘৰৰ পানীয়ে খাই আছোঁ আমি। আপোনালোকৰ তাত পানীৰ ব্যৱস্থা নাই নেকি? নাই একো ব্যৱস্থা নাই, লাইনৰ ব্যৱস্থা নাই, পানীৰ ব্যৱস্থা নাই, একোৱে নাই। সেইটো কাৰণে যদি চৰকাৰে কৰি দিলে হয় ভাল হ'ল হয়। চৰকাৰটো বাৰু এৰিলোঁ, এইবাৰ এই সমষ্টিৰ পৰা আকৌ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিছে, মানে এইবাৰ আপোনালোকৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মা হ'ব। তো আপুনি কিবা এপিল কৰিব বিচাৰিব, আপুনি কিবা ক'ব বিচাৰিব নেকি যে এইখিনি অসুবিধা আমাক ঠিক কৰি দিয়ক? হিমন্ত বিশ্ব শৰ্মাই আমাক যদি পানীৰ সুবিধাটো সহায় কৰে সেইটো বহুত ধন্যবাদ কৰিম হিমন্ত বিশ্ব শৰ্মাক। আৰু লাইনৰ সুবিধাটো দিলে বেছি ভাল হয়, কেলে মোৰ সৰু ছোৱালী আছে, মোৰ এটা আছে 3 বছৰৰ, এটা আছে 3 মাহ। যদি সুবিধাটো কৰে বহুত ভালে লাগিব। এনেতো হিমন্ত বিশ্ব শৰ্মাই একো কৰাই নাই আমাৰ বিষয় যে দুখীয়া ঘৰক কিবা এটা সহায় কৰোঁ বুলি। আজি মোৰ মা ঘৰতো বহুত সমস্যাত য'তত পৰি কেনে আছে, না বোলে ৰেচন পাতিৰ সহায় কৰিছে, না পানীৰ সুবিধা কৰিছে। সেইখিনি যদি কৰি দিয়ে হিমন্ত বিশ্ব শৰ্মাই, ধন্যবাদ জনাম মই। অৰুণোদয় পাইছেনে আপুনি? নাই, অৰুণোদয় মোৰ মাও পোৱা নাই, কোনোৱে পোৱা নাই। আকৌ সেইখিনি সুবিধা দিয়াই নাই হিমন্ত বিশ্ব শৰ্মাই। মোৰ দীপামণি বৰা লিখোঁ। তো আপুনি কাৰ লগত থাকে? মোৰ মা আজি বেছি দিন হোৱা নাই, 1 বছৰ হৈছে ঢুকোৱাৰ কাৰণে। মোৰ মামা ঘৰত থাকোঁ মই। মোৰ মামাই একো সুবিধাই পোৱা নাই, সেইখিনি যদি হিমন্ত বিশ্ব শৰ্মাই কৈ দিয়ে মই ধন্যবাদ জনাম। এয়া পানী যে আপোনালোকে খাই আছে বা আপোনালোকে এয়া পানী কিহৰ পানী হয়? এইটো দমকলৰ পানী নে কুঁৱাৰ পানী হয়? এইটো দমকলৰে হয়, ফিল্টাৰ কৰা পানী হয়। কিন্তু ইয়াৰ পৰাই যদি আমি মন্দিৰত পানী নাপাওঁ তো ইয়াতকৈ আৰু অলপ দূৰত যাই কেনে পাই দমকলেৰে তাৰ পৰা আনিব লগা হয়। তাত কিবা এইটো মানে ৰাজহুৱা দমকল নে কি? ৰাজহুৱা দমকল আমি 50 টকা কৰি প্ৰত্যেক মাহে দিব লগা হয়। মানে পানীৰ কাৰণে পইচা দিব লগা হয়? হয়। এগৰাকী কোন হয় আপোনাৰ? এইটো মোৰ শাহুমা হয়। শাহুমা। বাইদেউ নমস্কাৰ। কওকচোন আপুনি অৰুণোদয় পাইছেনে নাই? পোৱা নাই ছাৰ, একোৱে পোৱা নাইতো আমি। অৰুণোদয় পোৱা নাই? পোৱা নাই, একোৱে পোৱা নাই। পানীৰ কাৰণে ইমান দুখ, আমি পানীৰ কাৰণেতো আছোঁ ব্যৱহাৰ কৰি, কিমান দূৰ পৰা পানী দিবা, একোতো আমাক সুবিধাই দিয়া নাইচোন চৰকাৰে। সেইটো কাৰণেতো আমি দুখত পৰিছা। এতিয়া গৰীব মানুহ আমি কি ক'ব। কি কৰে আপোনালোকে? কি কৰি মানে আমি ভঙা টুটা চলাওঁ গাড়ী, ভঙা টুটা গাড়ী চলাওঁ। একোৱে দিয়া নাই সুবিধা, সেইটো কাৰণেতো আমি এনেকৈ হৈ আছোঁ। চাউল পায় নাই চৰকাৰে? একোৱে নিদিয়ে আমাক, চাউলো নাপায়? পোৱা নাই, আমি একোৱে পোৱা নাই। গৰীব মানুহকতো সহায় কৰিব লাগে। যিহেতু ইলেকশ্যনৰ বতৰ, ইয়াতে ইলেকশ্যনত ভোট দিব লাগিব আপোনালোকে, তো আপোনালোকে কি ভাবিছে এবাৰ? আমি ভোট দিম বুলি ভাবিছোঁ, আমাৰতো কাগজে অহা নাই ভোটৰ কাগজ। কিয় অহা নাই? আমাৰ নাজানো কেলে অহা নাই আকৌ। আমাৰতো যোনটো আমি ভোট দিওঁ সেই ভোটৰ পৰাইতো কাটি দিছে নামটো। কিয় কাটি দিছে? মানে আমি এই এৰিয়াত থকাৰ কাৰণে তাৰ পৰা কাটি দিছে নামটো কাটি দিছে? হয়। এতিয়া আপোনালোকৰ ভোটাৰ আইডি আছে নাই? ভোটৰ আইডিটো ইয়াত নাই, আমাৰ তাতে আছে। মানে আপোনালোকৰ কাৰ্ডখন আছে নাই লগত? কাৰ্ডখন লগত নাই।
ওলাইছে না আজিলৈকে? ওলোৱা আছে, আমাৰ এৰিয়াতে আছে। মোৰ হাজবেণ্ডৰ ঘৰত আছে। নহয়, মোৰ বাইহাটা চাৰিআলি মোৰ মাৰ ঘৰ, তেজপুৰ ঢেকীয়াজুলি মোৰ হাজবেণ্ডৰ ঘৰ। যদি চৰকাৰে সেইখিনি সহায় কৰি মোৰ ডকুমেণ্টছখিনি ওলাই দিয়ে সেইটোৰ কাৰণে বহুত ভাল পাম মানে। এতিয়া ডেইলি কেনেকৈ ইমান পানী কিমান লিটাৰ পানী কঢ়িয়াই থাকে এনেকৈ ডেইলি? এতিয়া পানীখিনি নিম, এইখিনি ভাত চব্জি বনাই আকৌ নিব আহিব লাগে, 3 টাইম আহিব লাগে আৰু টাইম মানে আপোনালোকে 4 বটলকৈ কেই লিটাৰ আছে ইয়াতে? 5 লিটাৰ 5 লিটাৰকৈ মানে 20 লিটাৰ আপোনালোকে এবাৰত লৈ যায়। আপোনাৰ হাজবেণ্ডে কি কৰে? টিবি বেমাৰ হৈছে, তেখেতে একো কৰিব নোৱাৰে। আজি 3 মাহ হৈ গ'লগৈ ঘৰত বহি আছে। চিকিৎসা কৰাইছে নাই? চিকিৎসা কৰাইছোঁ। চিকিৎসা কৰালে কি হ'ব, খালি দৰৱখিনি দিয়ে, কিন্তু যোনখিনি ৰেচন পাতি পায়, পইচাখিনি পায়, সেইখিনি কোনো নিদিয়ে। ক'ত চিকিৎসা কৰাই আছে? কি নাম আছিলে? গড়াল মেডিকেল, আজাৰা বুলি কয়। আজাৰাত। হয়। আপুনি স্কুল গৈছিলে? মই স্কুল নাই যোৱা, পঢ়া শুনা নাই। নাই কৰা। আপোনালোকে আঁচনিবিলাক যে নাই পোৱা এইবিলাক অভিযোগ কৰিছে নাই আপোনালোকে? কৰিছোঁ, কিন্তু কোনো গুৰুত্ব নিদিলে আৰু কি কৰিম আৰু। ইমানটো কৰিব নোৱাৰোঁ, মোৰো মা দেউতা নোহোৱা মানুহ হয়, কোনো গুৰুত্বই নিদিয়ে। যিমানখিনি কৰিব পাৰিছোঁ সেইখিনি কৰিছোঁ মই। আমি এতিয়া বৰ্তমান জালুকবাৰী সমষ্টিত উপস্থিত আছোঁ আৰু আমি এখন ঘৰৰ ভিতৰলৈ সোমাই যাম। ঘৰখনৰ সন্মুখতে এখন বিজেপি পতাকা দেখিব পাইছে। এটা নিজান এটা গাঁও পৰিৱেশ। আমি আচলতে সোমাই যাম, সোমাই গৈ পেলাই আমি চেষ্টা কৰিম তেখেতসকলৰ লগত কথা পাতিবলৈ, যে তেখেতসকলে কি অসুবিধা পাইছে বা তেখেতসকলে চৰকাৰী আঁচনিৰ অন্তৰ্ভুক্ত হয় নে নহয়। সম্পূৰ্ণ আমি আগলৈ যাম, কথা পাতিবলৈ চেষ্টা কৰিম। আৰু আমি যিহেতু জালুকবাৰী সমষ্টিত আমি যিহেতু ঘূৰি আছোঁ, আৰু এয়া হৈছে মুখ্যমন্ত্ৰীৰ সমষ্টি। ইয়াৰ মূল সমস্যাটো আমি এতিয়ালৈকে পাই আছোঁ পানীৰ সমস্যা। ৰাস্তা ঘাটৰ সমস্যাও এতিয়ালৈকে ইমান পোৱা নাই, কিন্তু পানীৰ সমস্যাটো যথেষ্ট পাইছোঁ। আমি কিছু সময়ৰ পূৰ্বে আপোনালোকক যিহেতু এটা ভিডিঅ' দেখুৱাইছিলোঁ যে মাতৃ আৰু জীয়ৰী কেনেকৈ তেওঁলোকে পানী কঢ়িয়াই আনিব লগা হৈছিল। আমি এগৰাকী বাইদেউৰ ওচৰত আহিছোঁ। বাইদেউ নমস্কাৰ। নমস্কাৰ। কেনেকুৱা খবৰ খাতি? ভালে। কি নাম আপোনাৰ? ৰূপা বড়ো। ৰূপা বড়ো। ইয়াতে আপোনালোকে বাসিন্দা, স্থায়ী বাসিন্দা? স্থায়ী বাসিন্দা। জালুকবাৰী সমষ্টি এইটো? হয়, জালুকবাৰী সমষ্টি। বিধায়কগৰাকী চিনি পায়নে? হেমন্ত ন? মুখ্যমন্ত্ৰী হেমন্ত। চিনি পায়? দেখিছে নাই মুখ্যমন্ত্ৰীগৰাকী? সেইদিনা খানাপাৰাত গৈছিলোঁ না। আহিছিলে? গৈছিলে, সেইদিনা অৰুণোদয় পইচা দিওঁতে যাই থাকে আমাৰ ইয়াৰ মাইকীবিলাক, মই বেছিকৈ নাযাওঁ। আঁচনি পায়? অৰুণোদয় পায়? পায়। আৰু কি আঁচনি পায়? নাই, অৰুণোদয় পাইছোঁ আৰু একো পোৱা নাই। একো পোৱা নাই? পেঞ্চন, এইগিলা বিধৱা পেঞ্চন একো পোৱা নাই। একো পোৱা নাই। কোন কোন থাকে আপোনালোকৰ ইয়াতে ঘৰত? নাই, ল'ৰা দুটা আছে, ময়ে। ল'ৰা দুটা আপুনি? ছোৱালীটো বিয়া দিছিলোঁ। বিয়া দিছে। ল'ৰাকেইটাই কি কৰে? এটা এমপিত কাম কৰে আৰু এটা এতিয়া পানী কোম্পানীত কাম কৰে। পানী কোম্পানীত। আমি ইয়াতে যেতিয়া ঘূৰিছোঁ তেতিয়া আমি পানীৰ সমস্যাটো যথেষ্ট পাইছোঁ। আপোনালোকৰ ইয়াতে পানীৰ সমস্যা আছে নেকি আপোনালোকৰ ঘৰত? পানীৰ সমস্যাটো, খোৱা পানীটো সমস্যা আছে। তাৰমানে এতিয়া পাইপ দিছে যদিও মানে পাইপৰ পানী অহা নাই। পাইপটো কোনে দিছে? এই পাইপটো মানে চৰকাৰী পাইপ নেকি? চৰকাৰী পাইপে দিছে। চৰকাৰী পাইপ? চৰকাৰী কোনে দিলে মানে চৰকাৰে দিছে? চৰকাৰে দিছে। জল জীৱন মিছন। এতিয়া আপোনালোকে পানী ক'ৰ পৰা খায়? আমি পানী এতিয়া স্কুলৰ পৰা হয়, আমাৰ ছজনপাৰা বুলি কয়। আগত তাৰ পৰাই ল'ৰাটো মানে পানী কঢ়িয়াব লাগে। আপোনালোকৰ পানী কঢ়িয়ায়? আমি নানো, ল'ৰাটোৱে। না, তাকে কৈছোঁ, আপোনালোকৰ ঘৰৰ মানুহে কঢ়িয়াব লাগে। আমি এটা নাদ দেখিছোঁ, নাদৰ পানীটো আপোনালোকে গা ধোৱা, বাচন ধোৱা বৰ ইউজ কৰে। খালি খোৱা পানীটো আপোনালোকে তাৰ পৰা আনিব লগা হয় ন? কিমান লাগে পানী ডেইলি? খোৱা পানী কিমান লাগে আপোনালোকক? খোৱা পানী মানে আমাৰ এটা জাৰ আছে, এই পেপচিত যে পায় সেনেকুৱা জাৰত এক জাৰ আনিলে আমাৰ 3 দিনমান যায়। এতিয়া গৰমৰ দিনত অলপ বেছিকৈ যাব। বেছিকৈ লাগে। কমকৈ যায়। হয়, পানীটোত কি ইয়াত মানে পানীৰ সমস্যাটো কিহৰ কাৰণে? চৰকাৰী আঁচনি যদিও দিছে, পানী পাইপ আছে, কিন্তু পানী নোলায়। পানী নোলায় কি কাৰণে? পানী একদম নেপালে নেকি আৰম্ভণিৰ পৰা? অলপ পাইছিলোঁ, পাওঁতে গোটেই লেতেৰা পানী? একদম লেতেৰা, মানে আইৰণ মানে চাফা নহ'ল। কাপোৰখিনি ধুওঁ আৰু এনেই ঘৰ চৰ চামুচো, ঘৰ চামুচে আৰু একো নকৰে। অকল আপোনালোকৰ সমস্যা নে আৰু বাকী ওচৰে পাঁজৰে চবৰে সমস্যা? সিহঁততো কিবা বইৰিং কৰি কেনে পানীবিলাক উঠাইছে, তথাপিও আইৰণ আছে। আৰু এনেকৈ কিনি খাই, গাড়ীত যে আনে সেই পানী কিনি খাব লগা হয়। 40 টকাকৈ কিনি খায়। এতিয়া আপোনালোকে যে স্কুলৰ পৰা আনিবলৈ যায়, সেই পানী পইচা দিব লাগে নেকি? নালাগে। পইচা দিব নালাগে? দমকলৰ পানী। কিমান দূৰ হয়? এই ছজনপাৰা বুলি কয়, এইফালে সেই বজাৰটো। মানে 1 কিলোমিটাৰমান হ'ব চাগে? 1 কিলোমিটাৰমান হ'ব। কিহত পানী কঢ়িয়ায়? চাইকেলত কঢ়িয়াব লাগে? স্কুটিতো যায়।
এনেকৈ আৰু বাইকত নৰে, বাইক এখন আছে আমাৰ, তাতে নোৱাৰে বেছি নানিব। ৰাইজে অভিযোগ দিছেনে যে পানীটো আপোনালোকে খাব নোৱাৰে, পানী চৰকাৰী পানী দিছে যদিও খাব নোৱাৰে যে অভিযোগ দিছে? অভিযোগ মানে দিছে, এতিয়া আৰু কোনো কথা নুশুনে না, কোনো কথা নুশুনে আৰু পইচাটো নিদিয়ে। পইচা আৰু যোনটো মানে পানী পইচা মানে কোনে নিদিয়ে পইচা? এই ৰাইজে উঠাই পেলাই দিব লাগিব। ৰাইজে উঠাই দিব লাগিব? দিব লাগিব, চৰকাৰে সেইটো নিদিয়ে। পানী ফ্ৰী নহয় নেকি? পানীটো ফ্ৰী নহয়, আমি 50 টকাকৈ দিব লাগে। 50 টকা দিব লাগে মাহত। কাক দিব লাগে পইচা? এই যোনটো ল'ৰাই তাৰমানে পানীটো খুলিব, সেইটো ল'ৰাক আমি দৰমহা হিচাপে 50 টকাকৈ দিব লাগে। 50 টকা দিব লাগিব। এনেকৈ আৰু কিনি খোৱা দৰেই হয়, পানীখিনি ফ্ৰী পাইছোঁ যদিও মানে কিনিয়ে খাব লাগে। কিনিয়ে খাব লাগে। গতিকে বাইদেউ এতিয়া মানে ইলেকশ্যনৰ বতৰ, এতিয়া ধৰক যোনবিলাক বিধায়ক হ'ব তেখেতসকলে আপোনালোকৰ ওচৰত কথা পাতিব আহিব, আপোনালোকে কেনেকুৱা এজন বিধায়ক হোৱাটো বিচাৰে মানে? আমি না আমাক মানে যোনটো আমাক সহায় কৰিছে, মানে বহুত কাম কৰি গৈছে, সেইবিলাকে আমি বিচাৰোঁ। হিমন্ত বিশ্ব শৰ্মা কাম কৰিছে নাই? কাম কৰিছে, বহুত কাম কৰিছে। এতিয়া আকৌ হিমন্ত বিশ্ব শৰ্মা বিচাৰিবনে? বিচাৰিব লাগিব, আমি পাইছোঁ না। পানীটো কথা কি ক'ব এতিয়া? পানীৰ কথাটো আমাক দিব লাগিব বুলি ক'ম। গতিকে অচিন্ত্য আমি যিমানখিনি ঘূৰিছোঁ এতিয়া এটা পানীৰ সমস্যাটোৱে দেখিছোঁ, যথেষ্ট পানীৰ সমস্যা আছে। ৰাস্তা ঘাট ভালেই দেখা পাইছোঁ, কিন্তু ইয়াতে আঁচনিৰ যিসমূহ চৰকাৰী আঁচনি, সেই আঁচনি বহু লোকে পোৱা নাই। বা খোৱা পানীটো, বিশেষকৈ খোৱা পানীটো সকলোৰে বাবে প্ৰয়োজনীয়। সেই খোৱা পানীটো এতিয়া তেখেতসকলে অসুবিধা পাই আছে। আৰু তাতকৈ ডাঙৰ কথা হৈছে তেওঁলোকে 50 টকাকৈ দিব লগা হয়। 50 টকাকৈ দিব লাগিছে, যিটো খোৱা পানী আচলতে যি চৰকাৰে ফ্ৰীত দি আছে বা নিজৰ ঘৰৰ পৰাই এইটো ল'ব পাৰে, কিন্তু সেইটো আজিৰ দিনত তেখেতসকলে 50 টকা দি পেলাই কিনিব লগা হৈছে। দুখৰ কথা আছে, দুখৰ কথা, দুৰ্ভাগ্যজনক। আমি যোনখিনি স্থানত আছোঁ সেইটো কামৰূপ গ্ৰাম্য নহয়, কামৰূপ মেট্ৰ' হয়, মেট্ৰ'ত পানী কামৰূপ মেট্ৰ' হয়। আৰু মেট্ৰ' নিচিনা এখন ঠাইত তাকো জালুকবাৰী সমষ্টিত। আৰু এটা কথা হৈছে যে কি ইয়াৰ যি জল জীৱন মিছন আঁচনি, এই মিছন আঁচনি কিন্তু সম্পূৰ্ণৰূপে এটা টোটেলি ফেইলাৰ। আৰু ইয়াত কোনো ধৰণৰ আছে জল জীৱন আঁচনি আছে যদিও ইয়াত কিন্তু সেই জল জীৱন আঁচনিৰ পানী খাব পৰা নাই, কাৰণ আইৰণ বেছি থাকে। তো সেইটো আমি বহুত কেইজন মানুহৰ লগত এটা কথা পাতিলোঁ, তেখেতসকলে সেইটো কথাই জানিব দিছে যে খোৱা পানীক লৈ পেলাই যথেষ্ট ইছ্যু আছে। আৰু যদি এই ভিডিঅ'টো মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাই আছে, তেনেহ'লে এই বিষয়টোক অলপ গুৰুত্ব সহকাৰে যদি লয়, এইখিনি লোকৰ সহায় হ'ব। আপোনালোকৰ যে আপুনি যে অৰুণোদয় পায়, অৰুণোদয় পইচা ঘৰ চলেনে? ঘৰ কেনেকৈ চলে? ঘৰটো মই অৰুণোদয়ো চলে, অলপ লাইনৰ বিল, ইফালে গেছ ভৰাওঁ। গেছত কিমান ভৰাব লাগে? গেছত 4,900 কয়। 409। তাৰপিছতে অৰুণোদয় পইচা আৰু বেছি নাপাওঁ না, এইবাৰহে 9,000টো পাইছোঁ, আগতে 4,1200হে পায়। তাৰপিছত লাইনৰ বিলটোতো আহিছে, তাৰপিছত আৰু এনেকৈ। লাইনৰ বিল কিমান আহে? এতিয়াতো স্মাৰ্ট মিটাৰ লগাইছে। সেইটোৱেতো এতিয়া 400 এনেকৈ। আগতে কিমান আহিছিলে? আগতে 260 টকা আহিছিলে। এতিয়া কিয় বেছি আহে বুলি ভাবে? এতিয়া বেছি আহে মানে বহুত দিনে হ'ল, কিন্তু এতিয়া মানে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত বেছি আহিছে নেকি? এতিয়া মিটাৰটো গমেই নাপাওঁ না, মই নাজানো, ল'ৰাকেইটাহে দি দিয়ে আহে না, সিহঁতে যাই কিনে মানে সেই কৰে। মই সেইটো লাইনৰ বিলৰ কথাটো একো নাজানো। কৈছিল, আমি লগাই নাছিলোঁ প্ৰথমতে, তাৰপিছতে চবে লগাব লাগিব, নলগালে বোলে আৰু পিছত 8,000 টকা দি মানে ভৰিব লাগিব। সেইকাৰণে সিহঁতে আহি আৰু ধাম লগাইছে, গুচি গৈছে। এতিয়া বিল বেছিকৈ আহিছে। আমি ৰাস্তাৰে গৈ আছিলোঁ, তাৰপিছত আমি দেখা পালোঁ যে জল জীৱন মিছনৰ যোনটো ইয়াৰ পানীৰ পাম্প হয়, ইয়াৰ পৰা আচলতে গোটেই চানীবোৰ দিয়া হয়। তো আমি ভাবিলোঁ এবাৰ চাই যাওঁ। তো আহোঁতে ৰাস্তাত এয়া চাবা দেই, সিজোৱা চাবা, এবাৰ বোকা আছে ইয়াতে। আৰু আমি ওপৰলৈ যাম, গৈ পেলাই চাম। কিন্তু বৰ্তমান সময়ত দিনৰ ভাগতো এটা লাইট জ্বলি থকা পৰিলক্ষিত হৈছে, মানে ইয়াত কোনো মানুহ নাই নিচিনা এটা মানে পৰিৱেশ যদি দেখা যায়। আমি চাম গৈ ভিতৰত আচলতে তেখেতসকল মানুহ আছেনে নাই, বা ইয়াৰ পৰা পানী সম্পূৰ্ণৰূপে দিব পাৰিছে নাই। বৰ্তমান হাবি জংঘলেৰে আৱৰি থকা এটা প্ৰকল্পলৈ ৰূপান্তৰিত হৈছে, আৰু ইয়াৰ টেংকিসমূহত পানী আছে নাই সেয়াও আপোনালোকক দেখুৱাম। কিন্তু আমাৰ চকুত এটা পৰিছে, ইয়াৰে ৱালত লিখা আছে যে পানী কমপ্লেইন কল এণ্ড হোৱাটছআপ নাম্বাৰ, এটা হোৱাটছআপ নাম্বাৰো দিয়া আছে। গতিকে হোৱাটছআপ নাম্বাৰত আমি ফোন কৰিবলৈ চেষ্টা কৰিম। অচিন্ত ফোন লগাব। संगम बोलो रघुपति की जय बोले लक्ष्मण राम सिया का हो दादा আপোনাৰ নাম্বাৰটো এখন ৱালত লিখি থোৱা আছিলে, সেইকাৰণে ফোন কৰিলোঁ। পানী কমপ্লেইনৰ কাৰণে। কিহৰ কমপ্লেইনৰ কাৰণে? পানী কমপ্লেইন। এইটো কোনোবা দিনতে গুচি গৈছে, এইটো কাম নাই, মই নাথাকো আৰু। আপুনি চকীদাৰ হিচাপে আছিলে নেকি দাদা? আগতে
নহাকে আছিলো 5 মাহ 6 মাহ মান গ'লো নেকি না বছৰে গ'লো তাৰপিছত 1 টকাও পোৱা নাই পইচা নাপালে ক'ত পালো 1 টকাও নাপালো তাৰ পাছত আৰু খাই থাকো আৰু নিজৰ খাই লৈ কিনে ডেইলি পানী দিও যদি পইচা নাপাও এইটো কি জল জীৱনৰ পানী নে জল জীৱনৰ চাগে যে মোৰ এই নাছিল এতিয়া জেজেএমৰ ফালৰ পৰা আপোনালোকক পইচা পাতি নিদিছিলে নেকি নাই পোৱা 1 টকাও পোৱা নাই নিজে চাফা চুফা টেংকি চাফা কৰা মানুহ হাজিৰা লগাই কাম কৰি আছিলো তাৰ পাছত ক'ত পইচা পালো মোৰ কাগজ চাগজ লৈ একো নকৰিলে পইচাও নোসোমাই ইয়াৰ বিভাগীয় মানুহক কৈছিলে নাই আপুনি ইয়াৰ যিটো বিভাগ আছে বিভাগীয় মানুহক কৈছিলে নে কাক কম ন কমিটিয়ে একো ধ্যানে নিদিয়ে কমিটি কোন আছিলে গম পায় কমিটি কোন আছিলে নাজানো মানে তেওঁলোকক ক'লে একো গুৰুত্ব নিদিয়ে গুৰুত্ব মানে একো গুৰুত্ব দিয়া নাই এতিয়া মই নাইকা যিহেতু পানী চলাই নাই কিজানি যাতে আচ্ছা এইটোৰ পৰা কিমান মানুহক আপোনালোকে পানী চাপ্লাই কৰিছিলে যেতিয়া আছিলে কিমান মান মানে মিনিমাম 60 ঘৰমান আছিল নেকি 50 ঘৰমান হ'ব নেকি 50 ঘৰ এতিয়া 50 ঘৰ মানুহে পানী পোৱা নাই মানে এতিয়াতো পোৱা নাই চাগে চলাই নাই মানুহে নাথাকেচোন দেখাই নাপাওঁ ইয়াতে খালী টেংকি খালী হৈ আছে চোন টেংকি খালী হৈ থকাৰ পিছতো নচলে মই নাথাকাৰ পৰা নাই একো নাই এতিয়া মই যদি ইমান দিন নিজৰ খাই লৈ থাকিব নোৱাৰো না মই মানে ৰাজ্যৰ ফালৰ পৰা দায়িত্ব দিছিল যে থকাৰ কাৰণে মই থাকি দিছো আৰু আপোনালোকে অন কেমেৰা আপোনালোকে শুনিলে ফোনত কি ক'লে ইয়াৰে যিগৰাকী আচলতে চোৱা চিতা কৰিবৰ বাবে ৰখা হৈছিল তেখেতক কি কোৱা হ'ল তেখেতে কি ক'লে ইয়াতে নাম্বাৰ লিখা আছে আমি সেই অনুযায়ী নাম্বাৰত ফোন কৰিলোঁ তাৰ পাছতে তেওঁ কথাখিনি আপোনালোকে অন কেমেৰা শুনিলে কিন্তু আমি এতিয়া ভিতৰলৈ যাম অচিন্ত হা আৰু ইয়াৰে আমি সোমাই যেতিয়া দেখিছোঁ গোটেই হাবি জংঘলেৰে আৱৰি থকা আৰু ইয়াৰ ভিতৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কি বৰ্তমান হৈ আছে সেয়া আমি দেখুৱাম আপোনালোকক জল জীৱন ভিতৰত তাজপাত জল জীৱন মিছনৰ ভিতৰত কি পালা তাজপাত ইয়াত নিশ্চয়কৈ ৰাতি হোৱাৰ লগে লগে চাগে ইয়াতে তাজপাতৰ আড্ডা বহে ইয়াত তাজপাত দেখিবলৈ পাইছোঁ চবতছে ডাঙৰ কথা যিটো সময়ত আমাৰ ভাৰতবৰ্ষত বিজুলী বচাবৰ কাৰণে এটা অভিযান চলাইছে সেইটো সময়ত চাওক জল জীৱন মিছন এটা চৰকাৰী প্ৰকল্পত এনেধৰণে দিনে ৰাতিয়ে লাইট জ্বলি থকা লাইট জ্বলি আছে আৰু এটা চকুত পৰিলে গতিকে দিনৰ পোহৰতো এতিয়া লাইট জ্বলি থকা দেখা হৈছে ৰাতি আন্ধাৰ আমি এতিয়া পানী চাম এইটো টেংকি ইয়াৰ পৰাই পানী 50-60 ঘৰ মানুহক ইয়াৰে পৰা পানী দিয়া হয় খোৱাৰ বাবে উপযোগী পানী দিয়া হয় আৰু এয়া এটা হৈছে চৰকাৰী প্ৰকল্প গতিকে চৰকাৰী প্ৰকল্পৰ এই অৱস্থা এয়া দেখুৱাম ইয়াত দেখিছেনে আপোনালোকে 50-60 ঘৰ লোকক ইয়াৰ পৰা পানী যোগান দি থকা হৈছিলে কিন্তু যিগৰাকী লোকক চোৱা চিতা কৰিবলৈ ৰাখিছিল তেওঁ নিজে পইচা বহন কৰি ইয়াৰে অৰ্থাৎ প্ৰকল্পটো চাফ চিকুণ কৰিব লগা হয় আৰু অৱশেষত তেওঁ যি মাননি পাব লাগে তেওঁ যি প্ৰাপ্য সেই প্ৰাপ্যও তেওঁ নাপায় অৱশেষত তেওঁ নিজে এই কাম এৰি যাবলগীয়া বাধ্য হ'ল আৰু তাৰ পাছতে এই প্ৰকল্পটো এনেকৈ পৰি আছে 50 ঘৰ মানুহ এতিয়া পানীৰ পৰা বঞ্চিত হৈ আছে আৰু বৰ্তমান সময় এইটো গ্ৰাউণ্ড ৰিয়েলিটি তো বলক আমি আৰু চাবলৈ চেষ্টা কৰিম কি ইয়াতে আছে ভিতৰখিনি চাওঁ ভিতৰত কেনেকুৱা অৱস্থাৰ সৃষ্টি হৈ আছে অভিজিতে দেখুৱাব এই ভিতৰ ভাগত কি আছে আচলতে মোৰ সহযোগী অভিজিতে দেখুৱাব ইয়াতে এখন টেবুল ফেন আছে আৰু বাকী বিশেষ একো নাই গোটেই ঘৰটো নকৰা জালেৰে আৱৰি আছে এতিয়া এনেকৈ আচলতে চৰকাৰী প্ৰকল্পবিলাক ধ্বংস হ'বলৈ ধৰিছে বৰ্তমান জালুকবাৰীত আছোঁ আৰু জালুকবাৰী এইটো জল জীৱনৰ অন্য এটা পানী টেপ আৰু এই পানী টেপটোৰ লিখা আছে RPC 22 অৰ্থাৎ যিসকলে জানে যে RPC 22 কোনখিনিতে ইনষ্টল কৰা আছে তেখেতসকলক জনাব বিচাৰিছোঁ যে এইটো বিকল হৈ আছে আৰু আমি যিহেতু এইখিনি দেখাই দিছোঁ যাতে অতি সোনকালে ভাল হয় জল জীৱনৰ যাতে পানী আহে তাৰ বাবে কামনা কৰিছোঁ চৰকাৰী প্ৰকল্প ঠিকেই দিয়ে কিন্তু তাৰ যি পাছৰখিনি কৰ্ম থাকে সেই কৰ্মখিনি কিন্তু কৰা নাযায় তাৰ বাবে আচলতে এনেকুৱা এটা খুব এটা ডাঙৰ প্ৰজেক্ট আচলতে প্ৰকল্প ধ্বংস হ'বলৈ ধৰিছে কাৰণ পানীয়ে প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয় আৰু সেই প্ৰাণী এতিয়া পানী মানে বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়া বঞ্চিত হ'ব লগা হৈছে আৰু এই প্ৰকল্পটো কেৱল জালুকবাৰী সমষ্টিতে যে আছে সেয়া নহয় কিন্তু সমগ্ৰ অসমতে এনেকুৱা ধৰণৰ প্ৰকল্পবিলাক এতিয়া জহি হৈ যাবলৈ ধৰিছে কিন্তু বহু প্ৰকল্প চলিছে যদিও কিন্তু সৰহ সংখ্যক প্ৰকল্প এতিয়া দেখা পোৱা গৈছে এনেকৈ হাবি জংঘলেৰে আৱৰি আচলতে ধ্বংস কৰা হ'লেও এতিয়া যোৱা দেখিবলৈ পোৱা গৈছে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু শেষত
এই ভিডিঅ'টোক লৈ আপোনালোকে কি কমেণ্ট কৰিব? আপোনালোকৰ অঞ্চলতো এনেকুৱা পানীৰ সমস্যা আছে নেকি? এনেকুৱা জল জীৱন মিছনৰ প্ৰকল্পসমূহ ধ্বংস হ'বলৈ ধৰিছে নেকি? গতিকে কমেণ্ট কৰিবলৈ নাপাহৰিব আমাৰ কমেণ্ট ছেকশ্যনত, আৰু চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। বিদায় লৈছোঁ।